কি ক'ব লাগিব টিকেট লাগিব হ'ব মই মেছেজ পাইছোঁ তামোলপুৰ আৰু বাক্সা চিৰাং সকলোতে মই সভা কৰিলোঁ আজিও কচুগাঁও আৰু চৰাইবিল আৰু এদিন মই যদি কোকৰাঝাৰত আহোঁ মোৰ 40টা সমষ্টিতে ৰাইজৰ লগত কথা পতাৰ সৌভাগ্য হ'ব সকলো মিটিঙতে মই ৰাইজক সুধিছোঁ যে ৰাইজ আপোনালোকে আমাক কওক বিজেপিয়ে ইলেকশ্যনত উঠিব লাগে নে নালাগে য'ত য'ত ৰাইজে মোক কৈছে যে বিজেপি ইলেকশ্যনত উঠিব লাগে তাতে আমি উঠিম আৰু য'ত যদি ৰাইজে মোক কৈছে উঠিব নালাগে আমি নুঠো কিন্তু এতিয়ালৈকে কোনেও কোৱা নাই উঠিব নালাগে বুলি এতিয়া মই কচুগাঁও ৰাইজক সুধিব খুজিছো বিজেপিয়ে কচুগাঁৱত ইলেকশ্যন উঠিব লাগে নে নালাগে লাগে নে নালাগে উঠিলে আমি জিকিম নে হাৰিম অলপ ডাঙৰ কৰি ক'ব লাগিব সকলোৱে শুনাকৈ উঠিলে আমি জিকিম নে হাৰিম পাক্কা জিকিম ঠিক আছে মোৰ সকলোৰে লগত ভাল প্ৰমোদ বড়োৰ লগতো ভাল হাগ্ৰামা মহিলাৰ লগতো ভাল UPPLৰ লগতো ভাল CPFৰ লগতো ভাল মই যদি তেওঁলোকক কওঁ যে 10টা সিট আমাক দিয়ক আৰু আপোনালোকে 30টা সিটত ইলেকশ্যন উঠক 10টা সিটত বিজেপিয়ে ইলেকশ্যন উঠিলেহেঁতেন সকলোৱে বিজেপিক সমৰ্থন কৰিলেহেঁতেন কিন্তু 10টা সিটেদি চৰকাৰ নহয় চৰকাৰ নহ'লে আমি ৰাইজৰ কাম কৰিব নোৱাৰো সেইকাৰণে এইবাৰ আমি এটাই সিদ্ধান্ত লৈছো যে BPFও আমাৰ শত্ৰু নহয় UPPLও আমাৰ শত্ৰু নহয় কিন্তু এইবাৰ কোকৰাঝাৰত বিজেপিয়ে চৰকাৰ গঠনত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব দিছপুৰতো বিজেপি কোকৰাঝাৰতো বিজেপি তেতিয়া এই সকলো জাগাতে বিজেপি থাকিব আঁচনিও দুৰ্নীতি নোহোৱাকৈ পাব চাকৰিও দুৰ্নীতি নোহোৱাকৈ পাব আৰু আমাৰ ৰাইজৰ সমস্যাসমূহ সমাধান হ'ব মই এনেই কোৱা নাই 2020 চনৰ আগতে কোনেও ভাবা নাছিল যে আমাৰ বিদ্যাৰ খাতি হ'ব 2019 চনত আমি বিদ্যাৰ চুক্তি কৰিলো তাৰ আগতে বিদ্যালয়ত 4,000 মানুহৰ মৃত্যু হৈছিলে ভাৰত
লাখপতি বাইদেউ, গেছত কম দাম, এই গোটেই আঁচনিবিলাক যদি আমি দিব পাৰোঁ। ৰেচন কাৰ্ডত আগতে আমি চাউল পাইছিলো, 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আপোনালোকে কম দামত দালিও পাব, নিমখো পাব, চেনিও পাব। যদি কষ্ট খাব লাগে পাব্লিক লিডাৰ চবে খাব লাগিব, হয়নে নহয়?